সংকৰ সৰ্বগুণাকৰ যাতে নাহি কেউ পাম তোমারি চৰণ কৰে মোৰ শতকোটি বাৰেক কৰোঁ প্ৰণাম বাৰেক কৰোঁ প্ৰণাম। সেৱাস্থলী নৰপতি নাৰায়ণ সেই বাপাই সমস্ত আপোনালোকৰ চৰণত সেৱা কৰিছোঁ কৃষ্ণ। এই সমস্যাটো আচলতে কেৱল ইয়াতেই নহয়, অসমৰ যি প্ৰান্ততে গৈছিল সমস্যাটো হৈছে। এতিয়া সমস্যাটোৰ কথাটো এয়া যে টিভিত যেতিয়া দেখি থাকে বা মোবাইলত যেতিয়া দেখে তেওঁলোকে অনুমান কৰিব নোৱাৰে যে জিলাখনটা ইমান বেছি চাপৰ, টাইপবোৰ যথেষ্ট ওখ কৰে। আৰু আপোনালোকক আৰু এটা কথা কওঁ, যেতিয়া নিউজ পঢ়ি থাকোঁ থিয় হৈ পঢ়িবলগীয়া নিউজত মোৰ কাৰণে এখন ND24ত পীৰা বনোৱা আছে। যিদিনাই মই জইন কৰিছিলোঁ সেইদিনাই মোৰ জোখত প্ৰায় ফুটমান ওখ এখন পীৰা বনাই দিছিল যে তুমি এইখনত উঠিবলৈও পঢ়া, সেইবাবে আপোনালোকে ওখ দেখি থাকে। আজি অকণমান লাজ পালোঁ আৰম্ভণিতে বাৰু দেখি নহওক। ইমান সুন্দৰ এটি অনুষ্ঠান, এই পবিত্ৰ অনুষ্ঠানটিত আপোনালোকৰ সৈতে গুৰুজনাক স্মৰণ কৰি অকণমান সময় যে থাকিবলৈ সুযোগ লাভ কৰিছোঁ, অদৃশ্যজনে যে সেইখিনি সুযোগ আমাক প্ৰদান কৰিছে তাৰ বাবে আৰম্ভণিতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ চৰণত সেৱা ধৰিছোঁ আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ ওচৰত সেৱা জনাইছোঁ। সেয়া 1927 চন শিৱসাগৰৰ পৰা ছাত্ৰবৃত্তি পাইছে মাত্ৰ 4 গৰাকী ছাত্ৰই। তাৰ মাজত এগৰাকী বিশেষ ছাত্ৰ আছিল। সেই ছাত্ৰগৰাকী খুব তীক্ষ্ণ, খুব বিচক্ষণতা আছিল, অন্তৰত গুৰু ভগৱতী আছিল। যিগৰাকী ছাত্ৰই পৰৱৰ্তী মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তত গুৰুজনাই বিলাই থৈ যোৱা সেই নাম ধৰ্ম, গুৰুজনাৰ সেই আদৰ্শ বুকুত বান্ধি অসমীয়াৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। যি সময়ত সেই মেধাৱী ছাত্ৰগৰাকী এদিন কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিল, আনকি সতীৰ্থ একাংশ ছাত্ৰই একেলগে অন্ন লৈ থকাৰ সময়ত তেওঁ খাই থকা থালিখনলৈ এপিচ মাছ দলিয়াই কৈছিল, তুমি একেলগে আমাৰ লগত বহি ভাত খাব পৰা হোৱা নাই, ই আকৌ আমাৰ লগত একেলগে বহি কটন কলেজত পঢ়িবলৈ আহে। এই কথাষাৰ কৈছিল। তাৰ পাছত তেওঁৰ কাষত আৰু এগৰাকী ছাত্ৰ থিয় হৈ কৈছিল যে এই ছাত্ৰগৰাকীক যদি আৰু কোনোবা এনেকৈ অপমান কৰে তেওঁ নিজ বুলি, সেই ছাত্ৰগৰাকীয়ে কেৱল মাত্ৰ মহাবিদ্যালয় এৰি দিয়াই নহয়, তেওঁ ছাত্ৰ জীৱনো কিন্তু শেষ হৈ যাব, তেওঁক আমি চিনি পাব লাগিব বুলি কৈছিল। সেই ছাত্ৰগৰাকী পৰৱৰ্তী মুহূৰ্তত নিজৰ জ্ঞান, নিজৰ দক্ষতাৰে অসমীয়াৰ বুকুত শিপাইছিল। আৰু এই যে যিটো অনুষ্ঠানৰ একেলগে আমি মজিয়াত বহি আছো, সেই অনুষ্ঠানটো ৰাইজৰ মাজলৈ নিয়াত, ভকত বৈষ্ণৱৰ মাজলৈ নিয়াত সেই ছাত্ৰগৰাকীৰ এটা ভূমিকা আছিল। পৰৱৰ্তী মুহূৰ্তত তেখেতক আমি কৈছিলো বৈষ্ণৱ পণ্ডিত, আৰু তেখেত হৈছে সোণাৰাম চুতীয়া বা বৈষ্ণৱ পণ্ডিত। সেইসকল পুৰুধা ব্যক্তিৰ হলধৰ ভূঞা, সেইসকল পুৰুধা ব্যক্তিৰ বাবে আজি আমি একেলগে বহি এনেকুৱা এটা পৰিৱেশ পাইছো। গতিকে আৰম্ভণিতে ভাষণৰ প্ৰসংগত আৰম্ভণিতেই সেই পুৰুধা ব্যক্তিসকলক স্মৰণ কৰিছো, যিসকল ব্যক্তিৰ এক চেষ্টাৰ বলত, এক সপোনৰ বীজ হিচাপে এইখন পুণ্যভূমি অসমত এই অৰাজনৈতিক, সম্পূৰ্ণ গণতান্ত্ৰিক, এটা ধৰ্মীয় আধ্যাত্মিক এটা অনুষ্ঠান গঢ় লৈ উঠিল, যিটো অনুষ্ঠানৰ সমকক্ষ আজিলৈকে কোনো হ'ব পৰা নাই। আৰু আপুনি মই সেইবাবে গৌৰৱী, কাৰণ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী। আমাৰ চিনাকিটো সাংবাদিক পাছত, আমাৰ চিনাকিটো কি পেছাৰ সৈতে জড়িত হৈ আছো এইবোৰ পাছত, তাৰ আগত গুৰুজনাৰ এগৰাকী সেৱিকা, শংকৰী সংস্কৃতি এগৰাকী সাধক, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিন্তু এগৰাকী সংগী বা সেৱকহে আমাৰ প্ৰথম চিনাকি। গতিকে আপোনালোকৰ মাজলৈ যে আহিছো, সেই যিটো দায়িত্ব পালন কৰি আছো, সেই দায়িত্বটো কিন্তু কৰবাত থৈ আহিছো। ইয়াত আহিছো সেৱিকা হিচাপে, আপোনালোকৰ দৰে আপোনালোকে যেনেকৈ কাম কৰি আছে ঠিক তেনেকৈ সেই গুৰুজনাৰ আদৰ্শত একেটা বাটেৰে বাট তুলিছো আমি। গতিকে সেই পথৰ যাত্ৰী হিচাপেহে আপোনালোকৰ মাজত আহি উপস্থিত হৈছো। আপোনালোকৰ দৰে পুৰুধা ব্যক্তিসকল ইমান অভিজ্ঞ, এইসকল বৰেণ্য ব্যক্তিৰ সন্মুখত আচলতে গুৰু কথা কবলৈ যোৱাটো আমাৰ মৰসাল।
আমি সেই কথাবোৰ ক'বলৈ যোৱাৰ আগত বহুবাৰ ভাবিবলগীয়া হয়, কাৰণ তেখেতসকলে অভিজ্ঞতাৰ পৰা ক'ব, কিন্তু আমাৰতো তেনেই বয়সো কম, সীমিত জ্ঞান অভিজ্ঞতাও কম। গতিকে আমি যি কম গ্ৰন্থৰ ভিত্তিত, আমি যি কম এইসকল বৰেণ্য ব্যক্তিৰ পৰা বিভিন্ন সময়ত আমি যেতিয়া কথাবোৰ শুনিছো যে এটা সময়ত এনেকুৱা পৰিৱেশ আছিল, এটা সময়ত এইখিনি কাম হৈছিল, এই পৰিৱেশ পৰিস্থিতি হৈছিল, সেই কথাবোৰৰ আগ ধৰিহে আমি বৰ্তমান সময়ৰ বিশ্লেষণবোৰ আৰম্ভ কৰিব বিচাৰো। আমি আলোচনা কৰিব বিচাৰো গুৰুজনাক। যদি আলোচনা কৰাৰ বাবে বাৰে বাৰে যদি সমালোচনাৰ সন্মুখীন হৈছো, সেই সমালোচনাক এতিয়া সাহস বুলি লৈছো। এতিয়া সামাজিক মাধ্যমত আমি যেতিয়া কথাবোৰ কৈ থাকো, তেতিয়া বহুজনে এনেকৈও কয় যে এইগৰাকী আৰু গুৰুজনাৰ বাহিৰে বেলেগ কথা নাই নেকি, এওঁ শংকৰদেৱৰ বাহিৰে বেলেগক চিনি নাপায় নেকি, অকল যে শংকৰদেৱৰ কথাই কৈ থাকে বুলি কয়। গতিকে সেইসকলক উদ্দেশ্যিনো কি কম যে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে কিন্তু কেৱল গুৰুজনাৰ কথাই কৈ যাম। তাত যদি কোনোবাই বেয়া পায় আমাৰ ক'বলগীয়া নাই, কাৰণ আপুনি মই এনেকুৱা এখন অসমত জন্মগ্ৰহণ কৰিছো, সেইখন অসমত আপুনি গুৰুজনাক নুই কৰি চলিব নোৱাৰে। আপোনাৰ ৰাতিপুৱা জীৱনশৈলীটো আপুনি শুই উঠাৰ পৰা নিশা আপুনি শোৱালৈকে গোটেই মহাপুৰুষীয় আদৰ্শক আপুনি স্বীকাৰ নকৰিব পাৰে। কোনো লোক থাকে স্বীকাৰ কৰি নিদিয়ে, কৈ নিদিয়ে তেওঁ যে গুৰুজনাক স্বীকাৰ কৰে, কিন্তু অন্তৰৰ পৰা এদিন হলেও উপলব্ধি কৰিব সেই ব্যক্তিগৰাকীয়ে যে গুৰুজনাৰ আদৰ্শতে আমাৰ জন্ম, আমি যদি মৃত্যু হওঁ সেই গুৰুজনাৰ আদৰ্শতে আমাৰ মৃত্যু হয়। গতিকে সেই কথাষাৰ বুকুত বান্ধিহে আগবাঢ়ি আহিছো। আলোচনাৰ প্ৰয়োজন আছে, কিয় আলোচনাৰ প্ৰয়োজন নাই? 1909 চনত যেতিয়া প্ৰথমবাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাঁহী আলোচনীৰ পাতত গুৰু আসনৰ পৰা উলিয়াই আনি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আলোচনা কৰিছিল, সেই আলোচনাৰ কি প্ৰয়োজন নাছিল? 1934 চনত যেতিয়া তেওঁ বৰোদাত ভাষণ প্ৰদান কৰিছিল, 37 চনত তেওঁ যেতিয়া ভাষণ প্ৰদান কৰিছিল সম্বলপুৰত, তাক বুজাবলৈ গৈছিল গুৰুজনাই কেনেকৈ ধৰ্ম প্ৰচাৰ কৰিছিল, যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আচলতে কোন। বিভিন্নগৰাকী বৰপুৰুধা ব্যক্তিয়ে তেনেকৈ উপস্থাপন কৰি থৈ গৈছে। হৰমোহন দাস ডক্টৰ, তেখেতেও আহমেদাবাদত ভাষণ প্ৰদান কৰি থৈ গৈছিল প্ৰায় 57 চন মানত। গতিকে এই সময়ছোৱাত তেওঁলোকৰ দৰে ব্যক্তিয়ে যদি আলোচনা নকৰিলেহেঁতেন, কৰবাত আমি বহু পাছত আমি গম পালোহেঁতেন, আমাক সময় লাগিলহেঁতেন। কিন্তু সেইসকল পুৰোধা ব্যক্তিক আমি স্বীকাৰ কৰিবই লাগিব, সেইসকল সাহিত্যিকক আমি ধন্যবাদ জনাব লাগিব, একাংশ বুদ্ধিজীৱীকো আমি ধন্যবাদ জনাব লাগিব, একাংশ ধৰ্ম প্ৰচাৰকক আমি সেইবাবে ধন্যবাদ জনাব লাগিব। এই অনুষ্ঠানৰ আৰম্ভণিতে আমি সেইবাবে সেইসকল ব্যক্তিক সোঁৱৰিব লাগিব, কাৰণ সেইসকল ব্যক্তিয়ে গুৰুজনাৰ সেই আদৰ্শটো ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছিল। ডক্টৰ বাণীকান্ত কাকতিদেৱ, যি সময়ত আমি অসমীয়াত পঢ়ি আছিলো গুৰুজনাৰ বিষয়ে, সেই সময়তে 1921 চনত শ্ৰীমন্ত শংকৰদেৱ বুলি ইংৰাজী গ্ৰন্থ লিখি যাতে বাহিৰৰ মানুহে কেতিয়াও শংকৰাচাৰ্য আৰু শংকৰদেৱ কোন হয় এই কথাটোত যাতে বিভূতি থাকিবলগীয়া নহয়, যে শংকৰদেৱ আৰু শংকৰাচাৰ্য একে নহয়। এতিয়াও আন প্ৰান্তৰ একাংশ লোকে সেই কথাটো ভাবে একেই নেকি, হয়তো এনেকৈ ভাবে। তাৰ ভুলটো আমাৰ যে আমি উপস্থাপন কৰিব জনা নাই ভালকৈ, আমাৰ ভুল হৈ গৈছে। সেই উপস্থাপন কৰিছিল তেনেকৈ ইংৰাজীত লিখি, তাৰ পৰৱৰ্তী মুহূৰ্তত এতিয়া লাহে লাহে সেই আলোচনাৰ সেই শিপাডাল আহি আহি ইমান এটা সুন্দৰ পৰিৱেশ অসমত সৃষ্টি হৈছে যে আজি গুৰুজনাৰ বিষয়বস্তু গৱেষণাৰ বিষয় হৈছে। গৱেষণাৰ বিষয় হিচাপে নাম ঘোষাক লৈছে, কীৰ্তন ঘোষাক লৈছে, ভাগৱতক লৈছে। কিয় লৈছে? কাৰণ ইয়াত যে এতিয়া প্ৰাসংগিক, এতিয়া যে গুৰুজনাৰ এই মহাপুৰুষীয় আদৰ্শটো যে আমাক প্ৰয়োজন আছে, এই কথাটো এতিয়া সকলোৱে স্বীকাৰ কৰিছে। এতিয়া গুৰু আসনৰ প্ৰতিষ্ঠা হৈছে বিভিন্ন প্ৰান্তত, বহিৰাজ্যত প্ৰতিষ্ঠা হৈছে, আমেৰিকাতো গুৰু আসন আছে। কিন্তু সেই গুৰু আসনখন বহিৰাজ্যত বা আন দেশত আমি স্থাপন কৰিলেই নহব। অসমীয়া মানুহে গুৰু আসনখন এই হৃদয়ত স্থাপন কৰি ললেই হ'ল। দামী অট্টালিকা এটা ঠিকেই সাজিছো, 100 কোটি টকাৰ গৰাকী, বহু টকাৰ আছে, কিন্তু গোসাঁই ঘৰ এভাগো আমাৰ নাই। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ যদি অকণমান সময় নাই, যদি গুৰু আসনখন বুকুত কঢ়িয়াই লৈ ফুৰিব পৰা নাই, তেন্তে ভাষণ দি অসমত লাভ নাই, ধৰ্মালোচনী সভা পাতি অসমত লাভ নাই। নিজৰ ঘৰখনতে অকণমান ঠাই গুৰুজনাৰ বাবে ৰাখক, অকণমান ঠাই নালাগে নহয়, বেছি ঠাই। মৃত্যুৰ সময়ত আমি যে যাওঁ, চকুত ঠাইহে আমাক লাগে। গতিকে জীয়াই থাকোতে গুৰুজনাৰ বাবে নিজৰ ঘৰখনত অকণমান ঠাই আপোনালোকে দিব নোৱাৰিব নেকি? সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলক শিকাবলগীয়া নাই, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগীৰ ঘৰতেই গুৰু আসন থাকে। আৰু যিখন ঘৰত গুৰু আসনৰ পৰা ল'ৰা ছোৱালী ওলাই যায় ৰাতিপুৱা সেৱা কৰি এটা আধ্যাত্মিক পৰিৱেশত ওলাই যায়, সেই ঘৰখনৰ পৰা কেতিয়াও সমাজৰ বেয়া হ'ব পৰা কোনো খবৰ নাহে। সেয়া আপোনালোকে কিন্তু মনত ৰাখিব।
আমি এতিয়া বিভিন্ন সময়ত বিভিন্ন বা বাতৰি পাই থাকো, বেয়া লাগে খবৰবোৰ শুনি, আৰু বাৰে বাৰে কোৱা হয় যে এইবোৰৰ আনত এতিয়া কি হৈছে সেইবোৰৰ সমাধান লাগে। এই প্ৰশ্নটো সকলোৱে কৰে। এই প্ৰশ্নটোৰ সমাধান অসমীয়াৰ নিজৰ হাতত আছে, কিন্তু অসমীয়া মানুহে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰোতে বিচাৰোতে কৰবাত দেৰি হৈ গল। এতিয়া লাহে লাহে উপলব্ধি কৰিছে যে আমাৰ দেখোন মহাপুৰুষীয় আদৰ্শটোৰ বাহিৰে আমি দেখোন বেলেগ আদৰ্শত সেই শান্তিটো নাপাওঁ। ইমান এটা বৈজ্ঞানিক দৃষ্টিভংগীৰ আদৰ্শ, য'ত আপুনি চাওক ধৰ্ম, আধ্যাত্মিকতা, আদৰ্শ, তাত এক ঈশ্বৰবাদৰ ধাৰণা আছিল। আপুনি কল্পনা কৰক, আজিৰ পৰা ইমান বছৰ আগৰ যিখন পুণ্যভূমি অসম, য'ত যে আমাৰ মাজত বিকল্প অসংখ্য আছিল, বেমেজালি আছিল, আমাৰ মাজত ধৰ্মৰ বাহুল্যতা আছিল। আপুনি এটা অনুষ্ঠানৰ বাবে আপুনি যাগযজ্ঞ কৰিবৰ বাবে দান দক্ষিণা দিবলগীয়া হৈছিল। এনেকুৱাও হৈছিল একাংশ দৰিদ্ৰ লোকে তেতিয়া টকাও দিব পৰা নাছিল, অৰিহণা দিব পৰা নাছিল। তেতিয়াও গুৰুজনাই চিন্তা কৰিছিল যে এই সকল লোক, এওঁলোকৰ মনত ভয় আছে, ঈশ্বৰে খাও দিব, পাপ লাগিব, কি হব, পাপ কৰ্ম, এই কথাবোৰৰ প্ৰতি ভয় খাইছিল যে কি হব, ওপৰত থকাজনে আমাক আশীৰ্বাদ নকৰিব নেকি, এইবোৰ ভয় আছিল মানুহৰ মনত। কিন্তু তাৰ পাছত গুৰুজনাই ইমান সহজভাৱে আমাক এই যে ঈশ্বৰক পাব পাৰি এটকাও নিদিয়াকৈ, এইটো কেৱল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়াৰ বুকুত শিকাই থৈ গল, লিখি থৈ গল। কিন্তু আমি পাহৰি গলো। আমি এটকাও দিব নালাগে আমি ঈশ্বৰ প্ৰাপ্তিৰ বাবে, একো কৰিব নালাগে, মাত্ৰ ভিতৰত থকা এই আত্মাৰ উপলব্ধি, আপুনি যে মানুহ, আপুনি যে মানৱ সেৱা কৰিবলৈ আগবাঢ়িছে, মানৱ ধৰ্ম, সেইটোৰ উপলব্ধিয়ে শ্ৰেষ্ঠ আছিল। আমাৰ কৰবাত বুজাত খেলি মেলিবোৰ হৈ গল। সেইবাবে আমি কৰবাত গুৰুজনাৰ সেই আদৰ্শটো কেৱল মাত্ৰ নামঘৰৰ ভিতৰত এটা দুটা দিন নাম প্ৰসংগৰ মাজত সীমাবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলো, যাৰ বাবে আমি কৈ থাকো নতুন প্ৰজন্মই এতিয়া এলাহ কৰে, নাহে। কিন্তু তেনেকুৱা কথা আচলতে নহয়। পৰিৱেশটো আকৌ আহিব যদি আদৰ্শটো বুজি পাওঁ, পৰিৱেশটো আকৌ আহিব যদি সেই আদৰ্শটো অসমীয়া মানুহে পালন কৰে। কিন্তু কৃপণালী কৰিব নালাগিব, পালন কৰিব লাগে বাবেই যে পালন কৰিছো, এই ধাৰণাটো কিন্তু অসমীয়াই ত্যাগ কৰিব লাগিব। অনুষ্ঠানটি আজি আয়োজন কৰিব লাগে বাবে আয়োজন কৰিছো, সকলো আহিছে, কথা শুনিছে, তাৰ পাছত ঘৰাঘৰি গুচি গৈছে, ফুটুকাৰ ফেন এই হৈ থাকিব নালাগিব। আলোচনাবোৰ দীঘলীয়া হব লাগিব, আলোচনাবোৰ আমাৰ জীৱনৰ লগত জড়িত হৈ থাকিব লাগিব। তাৰ বাবে নামঘোষাৰ জৰিয়তে কাকুতি কৰিবলৈ আমাক শিকাই থৈ গৈছে, য'ত ঈশ্বৰ পাব পাৰি, য'ত গুৰুজনাৰ কথা থাকিব পাৰে, যে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ গুৰু। সেই পৰম গুৰুজনাৰ থাকোতে আকৌ বেলেগ বিকল্প বিচৰাৰ আমাৰ প্ৰয়োজন আছে নেকি? নাই। কিন্তু আজি এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি, য'ত মানুহৰ হেমগেম থাকিব লাগিছিল, য'ত ভিৰ থাকিব লাগিছিল, সেই ভিৰবোৰ কেতিয়াবা কৰবাত নোহোৱা হৈ যায়। সেই ভিৰবোৰ আমি নিবিচৰা কিছু ঠাইত আমি দেখিবলৈ পাওঁ। আমি আক্ৰমণ নকৰো কাকো, আমি আক্ৰোশমূলক কথা নকওঁ, কাৰণ গুৰুজনাই আমাক আক্ৰমণ কৰিবলৈ শিকোৱা নাই, আক্ৰোশ কৰিবলৈ শিকোৱা নাই, বা অসন্তোষ কৰিবলৈ শিকোৱা নাই যে আজি ইয়ালৈ এই মানুহগৰাকী কিয় নাহিল, কিয় তেওঁ মহাপুৰুষীয় আদৰ্শত চলিব নিবিচাৰে। কাৰণ পচন্দ সকলোৰে বেলেগ, পাঁচোটা আঙুলি সমান নহয়। গতিকে কোনোবা আহিব নিবিচাৰিলে তেওঁক জোৰ কৰি অনাটো আমাৰ দায়িত্ব নহয়। আমি যিসকল আহিছো, যিসকলে কৰিছো, আটাইতকৈ ডাঙৰ কথা যে সেইসকলে কিমান হৃদয়ৰ পৰা কৰিছো, সেইটোহে আচল কথা। গুৰুজনাৰ গোটেই ভক্তিবাদ আন্দোলনটো কৃষ্ণ সংস্কৃতিৰ কথা কয়, কৃষ্ণ সংস্কৃতি, কৃষি সংস্কৃতিৰ কথা কয়। একাংশ লোকে এইটোও ক'ব বিচাৰে যে নাম ধৰ্মত অকণমান মানুহ এলেহুৱা হয়, নাম প্ৰসংগত অকণমান মানুহ এলেহুৱা হয়, মহাপুৰুষীয় আদৰ্শত এলেহুৱা হয়। কেনেকৈ এলেহুৱা হ'ব? এই ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ কৰি খালী পেটেৰে থকা সেই ব্যক্তিগৰাকী, ঈশ্বৰৰ গুণানুকীৰ্তন কৰি থকা সেই ব্যক্তিগৰাকী শাৰীৰিক ব্যায়াম হয়, দিনটো তেওঁ কৰ্মমুখী আন্দোলনত থাকে, সেই ব্যক্তিগৰাকী এলেহুৱা কেনেকৈ হ'ব? গুৰুজনাই নিজেই 100গৰাকী তাঁতিক তদাৰক কৰি, যিগৰাকী ব্যক্তিয়ে সংস্থাপন দি অৰ্থনীতিৰ এটা বুনিয়াদ ৰচনা কৰিছিল, সেইগৰাকী গুৰুজনাক যদি কয় কোনোৱে যে গুৰুজনাৰ প্ৰচাৰ কৰে ধৰ্মটোত মানুহ এলেহুৱা হয়, আপুনি মই বিশ্বাস কৰিম নেকি এই কথাটো? কেতিয়াও নকৰো। কাৰণ গুৰুজনাৰ লগত থকা সেই ভকত বৈষ্ণৱসকলেও কৃষি কৰ্ম কৰিছিল। উদাহৰণ হিচাপে আমি বৰপেটাৰ কথাকে চাব পাৰো। বৰপেটাত যি সময়ত সেই সত্ৰ স্থাপন কৰিছিল, সেই সময়ত কোনো আতচবাজি উদ্যোগত ব্যস্ত হৈ থাকে, কোনো ব্যস্ত হৈ থাকে কমাৰ হালত, কোনো কৃষি কৰ্মত ব্যস্ত হৈ থাকে, বেপাৰ বাণিজ্যত ব্যস্ত হৈ থাকে। কিন্তু নিশাটো আহি একেলগে সত্ৰত কি হয়, তেওঁলোকে নাম ধৰ্ম পালন কৰে, দিনটো কাম কৰে। অসমীয়া মানুহেতো খেতি কৰে,
খেতি কৰি আহি গুৰুজনাই কৈছিল নেকি খেতি কৰিব নালাগে, দিনটো নাম ধৰ্ম ল'ব লাগিব, কেৱল মাত্ৰ এক ঈশ্বৰবাদৰ বিশ্বাস, তোমালোকে যাব নালাগে পথাৰত, খেতি কৰিব নালাগে, ইয়াতে বহি নাম ল'লেই হ'ব, তেনেকৈ আমি অন্নমুঠি পাণ নিখালো, এই কথা কৈছিল নেকি? কোৱা নাছিল কেতিয়াও। কৰ্ম সংস্কৃতিৰ কথা কৈ থৈ গৈছিল। গতিকে সেই কথাবোৰ এতিয়া বুজাৰ সময়, য'ত বৃত্তিমুখী আন্দোলনৰ কথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈ থৈ গৈছিল, যাৰ বাবে আজি শিক্ষানীতিত বৃত্তিমুখী আন্দোলনৰ কথা কয়। আজি আমাৰ নতুন শিক্ষানীতিত সোমাইছে যে এতিয়া বৃত্তিমুখী আন্দোলন আহিব লাগিব, যে সকলোৱে এই ভকেশ্যনেল এডুকেশ্যনৰ বিষয়ে জানিব লাগিব। আপুনি যি বিষয়ে পঢ়িব বিচাৰে ব্যৱহাৰিক সেই দিশবোৰ পঢ়ি আপুনি অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা অৱলম্বন কৰিব পাৰিব, যিটো বাহিৰৰ দেশত আজিৰ পৰা বহু বছৰ আগতেই হ'ল। আমাৰ সৌভাগ্য যে আমাৰ গুৰুজনাই তেনে বৃত্তিমুখী শিক্ষা আজিৰ পৰা বহু বছৰ আগত দি থৈ গ'ল। খোলটো নিৰ্মাণৰ জৰিয়তে, তালৰ জৰিয়তে সেইবোৰ সাজিও অসমীয়া মানুহে জীৱন ধাৰণ প্ৰণালীটো উন্নত কৰিব পাৰিব বা অৰ্থনীতিৰ এটা বুনিয়াদ ৰচনা কৰিব পাৰিব। সেই আদৰ্শবোৰ আমাক তেতিয়াই দি থৈ যোৱা। গতিকে সেই কথাবোৰহে এতিয়া আমি লাহে লাহে সেই দি থৈ যোৱা বস্তুবোৰ এতিয়া আমি কিমান সযতনে ৰাখিছোঁ, সেই বৃত্তিমুখী শিক্ষা, সেই কৰ্ম সংস্কৃতিৰ আন্দোলন আমি কেনেকৈ গঢ়িছোঁ, সেই কথাবোৰ চোৱাটো খুব প্ৰয়োজনীয়। আটাইতকৈ ভাল লাগে আজিকালি ধৰ্মালোচনী সভা হওক বা আধ্যাত্মিক অনুষ্ঠানেই হওক, আইসকলৰ উপস্থিতি খুব ভাল লগা। আইসকলৰ উপস্থিতি সঁচাকৈ লেখত ল'বলগীয়া। অসমৰ যি প্ৰান্ততে গৈছোঁ এইটো কিন্তু সকলোকে কৈছোঁ যে আইসকলৰ উপস্থিতিয়ে বৰ সুন্দৰ এটা বাৰ্তা প্ৰেৰণ কৰে। গোটেই ঘৰখনৰ পৰা আইগৰাকী ইমান ব্যস্ততাৰ মাজত এই যে সকলোখিনি কাম শেষ কৰি নিজৰ বাবে অকণমান সময় উলিয়াই এনেকৈ যে আহি ইয়াত অনুষ্ঠানটিত অংশগ্ৰহণ কৰে, এইটো কিন্তু বৰ এটা সহজ কথাও নহয়। ঘৰখনৰ হাজাৰ চিন্তা, এতিয়া ইয়াত বহি থাকোঁতেও আপোনালোকে ভাবি আছে নিশালৈ কি বা ৰান্ধিব লাগিব, সোনকালে যাব লাগিব, ল'ৰা ছোৱালীৰ কথা আছে, সকলোবোৰ চিন্তা। তাৰ মাজতো আপোনালোক ইয়াত বহি যে এটা পৰিৱেশ ৰচনা কৰে, ঘৰখনৰ মানুহগৰাকীক আপুনি যে সময়মতে উলিয়াই দিছে, আপোনাৰ সন্তানক যে সময়মতে উলিয়াই লগত লৈ আহিছে, এইটো কিন্তু সৰু কথা নহয়। গতিকে কোনোৱে যদি কেতিয়াবা আই মাতৃসকলৰ মনত আঘাত লগাকৈ দুৰ্বল বুলি কয়, এই নাৰীকেন্দ্ৰিক কথা বতৰাবোৰত যেতিয়া সমালোচনা কৰা হয় তেতিয়া কষ্ট পাওঁ। কাৰণ গুৰুজনায়ো নাৰীসকলক এটা বিশেষ স্থান দি থৈ গৈছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজিতেই হওক বা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিতেই হওক, নাৰীসকলৰ এটা বিশেষ স্থান আছিল। আপোনালোক সকলোৱে জানে যে কয়াধুৰ গৰ্ভত কেনেকৈ প্ৰহ্লাদৰ জন্ম হৈছিল। এগৰাকী বৈষ্ণৱক জন্ম দিবৰ বাবে দৈত্যকুলত ভাবকচোন, শুনি শুনি গৰ্ভত থকা সন্তানে শিকি গৈছিল এক ঈশ্বৰবাদৰ কথা, কেনেকৈ পাৰিছিল। সেই সময়বোৰ আকৌ আহিব। সেই বৈষ্ণৱ, সেই ভকত জন্ম দিয়াৰ প্ৰৱণতা প্ৰতিগৰাকী আই মাতৃৰে কিন্তু আছে। কিন্তু সময় পৰিস্থিতিত কেতিয়াবা কি হৈ যায়, আমি পোৱাৰ কাৰণত কেতিয়াবা অকণমান বিফল হওঁ। কিন্তু সময় আছে, আমি আকৌ সেই সময়বোৰ বিচাৰিব লাগিব। এতিয়া যদি কয়াধুৰ গৰ্ভত দৈত্যকুলত এক বৈষ্ণৱ জন্ম হ'ব পাৰে, ভকত জন্ম হ'ব পাৰে, তে আজিৰ সময়ত কিয় নোৱাৰিব? ইমানটো দৈত্যকুলত আমি থকা নাই, আমিতো মানুহৰ মাজতেই আছোঁ। সেই সময়বোৰ লাগিব। আপোনালোক কনকলতা আইৰ দৰে ইমান কষ্ট কোনেও পোৱা নাই। যিগৰাকী কনকলতা আইক পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে ঘৰৰ এচুকতো ৰখা হৈছিল, সেইগৰাকী কনকলতা আই কিন্তু পিছত ইমান বেছি আশ্চৰ্য পণ্ডিত হৈ পৰিছিল। ভকত বৈষ্ণৱে গুৰু ভকতেই কথা শুনিবলৈ আইগৰাকীৰ কাষলৈ গৈছিল। কনকলতা আইৰ সেই জ্ঞান, যি সময়ত নাৰী শিক্ষাৰ এক প্ৰতিষ্ঠানেই নাছিল, তেনে সময়ত যদি ইমান বেছি গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হ'ব পাৰিছিল, তে সেই আইসকল আমাৰ উদাহৰণ নহয় জানো? আমি ব্ৰজাংগী আইৰ কথা পাহৰিম নেকি? গোপাল আতাক এগৰাকী সেৱক তেওঁ উপহাৰ দিলে, যিগৰাকী সেৱক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৈতে আছিল। গতিকে ব্ৰজাংগী আই যেতিয়া গোপাল আতাক লৈ ফুৰিছিল ঠায়ে ঠায়ে, তেতিয়া কষ্ট পাইছিল। ইঠাইৰ পৰা সিঠাইলৈ, সিঠাইৰ পৰা সিঠাইলৈ ঠাই সলনি কৰি থাকিবলগীয়া হয়। কোন মুহূৰ্তত কোনে আহি তেওঁক হত্যা কৰে ঠিক নাই। তেনেকৈ নিজৰ সন্তানক লৈ সেইগৰাকী গোপাল আতাক অসমবাসীক সেৱক হিচাপে উপহাৰ দিলে সেইগৰাকী মাতৃয়ে। আমিতো ইমান কষ্ট পোৱা নাই, আপুনি মইতো ইমান কষ্ট পোৱা নাই, কিন্তু তাৰ পাছতো আমাৰলৈ সেই প্ৰশ্নটো কিয় থাকে যে আমি কিয় আমাৰ ঘৰখনত আধ্যাত্মিক পৰিৱেশটো ক'ৰবাত সৃষ্টি কৰিব পৰা নাই, আমাৰ সন্তানক কিয় আমি সেইখিনি দিব পৰা নাই, সেই প্ৰশ্নটো কিয় থাকে? সেই কথাখিনি এতিয়া অসমীয়াই আত্ম উপলব্ধি যেতিয়াই কৰিব, লাহে লাহে সকলোবোৰ পৰিৱেশ ভাল লগা হৈ উঠিব। তাৰ বাবে আমি কৃতজ্ঞতা জনাব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘক। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘই শিশুসকলক একত্ৰিত কৰি ৰাখিছে। শিশুৰ এই সমাৰোহৰ জৰিয়তে আই মাতৃসকলক একত্ৰিত কৰি ৰাখিছে। আমাৰ
আইমাতৃ কল্যাণ সমিতি আছে তাৰ জৰিয়তে আৰু যুৱকসকলক একত্ৰিত কৰি ৰাখিছে কিহৰ জৰিয়তে সেৱা বাহিনীৰ জৰিয়তে সেইগৰাকী পুৰুষা ব্যক্তিৰ নাম ল'ম যে শ্ৰদ্ধাৰ কৰুণাকান্ত কলিতা বাপ যাৰ মানস পুত্ৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৃৎপিণ্ড উশাহ বুলি আমি ক'ব পাৰোঁ যদি সেৱা বাহিনী এটা দিন সেৱা বাহিনীৰ সেৱক সেৱিকাসকল নোহোৱা হৈ যায় সেইদিনা কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ ক'ৰবাত ৰৈ যাব আপুনি মই স্বীকাৰ কৰিবই লাগিব সেয়া আমাৰ হৃৎপিণ্ড আমাৰ উশাহ প্ৰতিগৰাকী নতুন প্ৰজন্ম গতিকে অসমৰ বিভিন্ন প্ৰান্ততেই নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিচাৰি চলাচ কৰিলেও এনেকুৱা সেৱা বাহিনী ক'তো নোলাব সেৱা বাহিনী কি কৰি আছে আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কেৱল মাত্ৰ আপোনালোকৰ সন্তান যেতিয়া সেৱা বাহিনীলৈ গৈছে সেই কথাখিনি উপলব্ধি কৰোৱাওক যে সেৱাৰ কৰ্মটো আচলতে কি কেতিয়াবা যদি তেওঁ ভগতে খাই যোৱা পাতখন পেলাবলগীয়া হৈছে কেতিয়াবা যদি এই গৰমত চাহ দিবলগীয়া হৈছে কেতিয়াবা যদি ৰ'দত ৰৈ তেওঁ সেই গাড়ীখন কোনফালে যাব এইফালে আপুনি গাড়ীখন ৰাখক বা এইফালে আপোনাৰ চাইকেলখন ৰাখক বুলি তাত ৰৈ থাকিবলগীয়া হৈছে ভাগৱত শোভাযাত্ৰা গৈছে সেৱা বাহিনীৰ দীঘল শাৰী হাতে হাত ধৰি মানৱ শৃংখল গঠন কৰি ৰৈ থাকে ঘণ্টাৰ পাছত ঘণ্টা সেইসকল সেৱক সেৱিকা নাভাগৰে সেয়া যে সেৱা কৰ্ম তেনেকৈ যে ভকত সেৱা কৰিব পাৰি মানুহ সেৱা কৰিব পাৰি সেই কথাটো উপলব্ধি কৰোৱাওক তেওঁ যদি ঘৰলৈ ঘূৰি আহি ক'লে নিশা আপোনাক যে আজি ইমান কষ্ট পালোঁ ৰ'দত এনেকৈ থিয় হৈ থাকিবলগীয়া হ'ল আমি ৰ'দত থিয় হৈ থাকিলোঁ আমি দেখোন নামঘৰত সেৱা কৰিবলৈ নাপালোঁ তেতিয়া তেখেতক বুজাব এই কথাষাৰ ক'ব যে আপুনি যে থিয় হৈ থাকিল হাতে হাত ধৰি এটা মানৱ শৃংখল গঠন কৰি যে থিয় হৈ থাকিল ঈশ্বৰ প্ৰাপ্তিটো তাতেই আপোনাৰ সম্পৰ্ক এটা হ'ল আপুনি যে তাত থিয় হৈ এই যে অসংখ্য লোকৰ কাৰো অসুবিধা নোহোৱাকৈ যে এটা শৃংখল আপুনি গঠন কৰি দিলে সেয়া সেৱা মানৱ সেৱাটো তেনেকৈ হয় ঈশ্বৰ প্ৰাপ্তিৰ বাবে কোনোবা এজন মাজৰ মানুহক কেইটামান দক্ষিণা দি কিবা এটা আগবঢ়াই কিবা এটা বলি দি ঈশ্বৰ প্ৰাপ্তি কৰিব নোৱাৰোঁ সেইটো কৰিলে আমি কি হ'ব আমাৰ পোৱাৰ কাৰণটোহে বেছি বাঢ়িব গতিকে গুৰুজনৰ আদৰ্শত যদি বিশ্বাস কৰোঁ এক ঈশ্বৰবাদত যদি বিশ্বাস কৰোঁ পৰম তত্ত্বত যদি বিশ্বাস কৰোঁ যে পৰমাত্মাৰ লগত বিলীন হ'ব পৰাকৈ আপোনাৰ মোৰ আত্মাৰ শুদ্ধিকৰণটো লাগে তেন্তে ঈশ্বৰক উপঢৌকন দিয়াৰ বুজ দিয়াৰ প্ৰয়োজন নাথাকে কেৱল মাত্ৰ মুখত ঈশ্বৰৰ নামটো ল'লেই হ'ল বোলে ঈশ্বৰৰ নামটো যেতিয়ালৈকে আপোনাৰ মুখত থাকিব ভুলতেও যদি কেতিয়াবা ওলাইছে অজামিল উপাখ্যানতো আছিলে নাৰায়ণ বোলে সম্বোধন কৰি দিলে কি কনিষ্ঠ পুত্ৰকে মাতিছিল নাৰায়ণ বুলি ভুলতে তাৰ পাছত বোলে নাৰায়ণ সন্তুষ্ট হৈ লগে লগে তেওঁ সেইখিনি মুহূৰ্তত তেওঁ মুক্তি লাভ কৰা নাছিল জানো গতিকে সেই যে ভুলতে মাতিছিল কনিষ্ঠ পুত্ৰৰ নামটো নাৰায়ণ আছিল নাৰায়ণ বুলি নাৰায়ণক মতা নাছিল এই ভুলতে কেতিয়াবাও যদি আমাৰ মুখৰ পৰা ওলাইছে তেতিয়াও কিন্তু ভাল কথা তেনেকৈ লাহে লাহে আমাৰ মুখত আহিব ঈশ্বৰে ঠেক পাতি নাথাকে ভাবিব নেকি ঈশ্বৰে যে ই মোক এনেহে মাতিছে মোৰ নাম নাছিলেই এইটো মোক মনে মনে মতা নাই মই চাইহে আছো মোক ভালকে মতা নাই এনেকৈ ওপৰত থকাজনে চাই থাকিব নেকি আমাক ভাবিব নেকি ঈশ্বৰ আপোনাৰ মোৰ দৰে ইমান অসন্তুষ্টিয়া নহয় সেই ওপৰত থকাগৰাকী যিগৰাকীৰ ওচৰত শৰণ ল'বলৈ আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শিকাইছে সেইগৰাকী ইমান অসন্তুষ্টিয়া নহয় আপোনাৰ মোৰ দৰে আপুনি দিনটোৰ ভিতৰত অকণমান সময় উলিয়াই এবাৰো যদি কৃষ্ণ বুলি উচ্চাৰণ কৰিছে তেতিয়াও যথেষ্ট গতিকে সেই কৃষ্ণ শব্দটো উচ্চাৰণ কৰিলেই হ'ল কৃষ্ণ শব্দটো উচ্চাৰণ কৰিলেই আমি এটা মুক্তি এটা সাধনা বুলি ক'ব পাৰে আৰু এটা শান্তি যিটো শান্তি আপুনি গোটেই জীৱনটো কঢ়িয়াই লৈ ফুৰিব গতিকে ব্যৱহাৰিক জীৱনত গুৰুজনাৰ সেই আদৰ্শটো এতিয়া তেনেকৈ অহাটো বিচাৰোঁ যুৱ উশৃংখলতাৰ কথা কওঁতে এই কথাটোৱে খুব আমনি দিয়ে যে য'তেই যি নহওক কিয় কেৱল মাত্ৰ যুৱ প্ৰজন্মক আক্ৰমণ কৰে যুৱ প্ৰজন্মকেই কয় যে এওঁলোকে এইটো কাম কিয় কৰে এওঁলোকৰ মাক দেউতাকে কি শিক্ষা দিছে এই প্ৰশ্নটো কৰে আমি কষ্ট পাওঁ কাৰণ সকলো যুৱক যুৱতী তেনে নহয় আজি যদি এই ইয়াত মই আহি আপোনালোকৰ মাজত থকা এইসকল যুৱক যুৱতীয়ে কোনো তেনেধৰণৰ অপকৰ্ম কৰা নাই অথচ মই যদি আহি উধাই এওঁলোকক কৈ থৈ যাওঁ যে কৌকিদিনা এই চিপাঝাৰৰ ওচৰৰ এখন বিদ্যালয়ত এনেকুৱা এটা ঘটনা হ'ল কেইবাগৰাকীয়ে মিলি এগৰাকীক হত্যা কৰিলে এই যে স্খলন ঘটিল এইবোৰ কিয় হৈছে এইবোৰ কৰিব নালাগে এনেকৈ যদি উধাই উদাহৰণ ভগাধাৰীত জাৰি থৈ যাওঁ তেতিয়া কিবা লাভ হ'বনে সেইসকলতো আজি ইয়াত উপস্থিত নাই আমাৰ কৰ্তব্যটো হৈছে যে আমি কি কৰিছোঁ আমাৰ উপলব্ধিটো সেইটো যে আনে কৰা কামটো আমি বেলেগ এগৰাকীক ঠেলা মাৰি তেওঁক আমি কথা শুনাই অকণমান সময় আমি ভাষণ দি গুচি যাম কিন্তু তাৰ পৰা আপোনালোকৰ কি লাভ হ'ব আপোনালোকৰ আত্ম উপলব্ধিটোহে আচল আপোনালোকে
নিজেই বুজিব লাগিব যে আমাৰ পৰিৱেশটো এনেকুৱা কিয় হৈছে, আমাৰ সন্তানে এই সংগত কিয় থাকিবলৈ লৈছে। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুচুক মুখে তোৱা গুণ নাম। ভকতৰ সংগ বুলি কোৱাৰ লগে লগে আপুনি কাৰ সংগত আছে এই কথাখিনি এতিয়া বুজিবতো লাগিব। আমি ভকত বুলি কোৱাৰ লগে লগে আমি ভকত কাক কৈছো এই কথাবোৰতো আমি বুজিব লাগিব। এতিয়া কোনো পিতৃ মাতৃয়ে অসমত ভাবে নেকি যে আমাৰ সন্তান ভকত হ'ব? নাভাবে। কেতিয়াবা কৈছে নেকি? কেতিয়াবা শ্ৰেণীকোঠাত যদি সুধিছে যে তোমাৰ জীৱনৰ লক্ষ্য কি, কোনোবাই কেতিয়াবা কৈ পাইছে নেকি? আমিও কৈ পোৱা নাছিলো যে তোমাৰ লক্ষ্য কি। মই কেতিয়াবা কৈ পাইছো নেকি যে মই ভকত হ'ম, মই বৈষ্ণৱ হ'ম? কৈছিলো নেকি? এই উত্তৰটোতো আমি কাৰোৰ পৰা কেতিয়াও পোৱা নাই, হয়তো ভৱিষ্যতলৈও নাপাম। সেইটো এটা আত্ম উপলব্ধিও। কিন্তু সেই প্ৰশ্নটোৰ উত্তৰ কেতিয়াবা এনেকুৱা লাগে যে কেতিয়াবা যদি তেনেকুৱা উত্তৰ পাওঁ, হয়তো আমি বিচাৰি থকা বা গুৰুজনাই বিচাৰি থকা সেই অসমখন কিন্তু এদিন সফল হ'ব। যদি অন্ততঃ শ্ৰেণীকোঠাত বহি থকা দুজন সন্তানেও যদি কয় যে মই মহাপুৰুষীয় আদৰ্শত জীৱনশৈলীটো গঢ়িম, মই ভকত হ'ম, এই কথাষাৰ যদি ক'ব পাৰে, তেতিয়াও কিন্তু এটা আত্ম উপলব্ধি। কাৰণ এখন সমাজ ধৰি ৰাখিবৰ বাবে সেই ভকতৰ প্ৰয়োজন আছে। কেৱল মাত্ৰ বগা কাপোৰযোৰ পিন্ধি আহি ডিঙিত গামোচাখন লৈ একেলগে নাম প্ৰসংগ কৰিলে আমি ভকত নহয়। একেলগে যদি বহি আছো, আপোনাৰ মোৰ মনটো কৰবাত মিলিব লাগিব। এইটো ভাবি থাকিলে নহ'ব, ইছ মই এবাৰ সভাপতি পাম বুলি ভাবিছিলো, এওঁহে পালে, মই নাপালো, কাইলৈৰ পৰা নাহো। আমাৰতো এনেকুৱাও আছে অনুষ্ঠানত যে দায়িত্ব নিদিলে নাহে, এৰি দিয়ে, অনুষ্ঠান এৰি দিয়ে, সংঘত থাকিব নোৱাৰে, এৰি দিয়ে, কয় যে নাই নোৱাৰি, সংঘত ইমান নীতি নিয়ম। আৰু চাব, যিমানেই সংঘক সমালোচনা কৰা বহু মানুহ থাকে, এনেকুৱা মানুহে শ্ৰীমন্ত শংকৰদেৱ সংঘক সমালোচনা কৰে যিসকলে অনুশাসন মানি চলিব নোৱাৰে। আচৰিত হওঁ সেইসকলে বিদ্যালয়ত কেনেকুৱা গৈছিল, আচৰিত হওঁ সেইসকলে মহাবিদ্যালয়ত কেনেকৈ অধ্যয়ন কৰিছিল। যিকোনো ধৰণৰ অনুষ্ঠানত অনুশাসন থাকিবই, এটা সৰু অনুশাসন। এতিয়া আমি একেলগে আহি বহিছো, হঠাৎ যদি উঠি আহি প্ৰথমে মই মাইক্ৰফোনটো লৈ মোক নিৰ্দিষ্ট বক্তা মাতিছে, মই প্ৰথমেই ক'ম কোন সভাপতি, মই প্ৰথমেই ক'ম বুলি যদি মই দামটোক মাৰি সেই কথাষাৰ কওঁ, সেইটো হ'বনে? সভাপতি বাপে যদি অকলেই গোটেই সভাখন চলাই কাকো ক'বলৈ নিদিয়ে, মই সভাপতি আজি আহিছো, মই ডাঙৰ, এই এঞ্জেলা চাংমাইৰ সৰু ছোৱালী, তাই কি কথা ক'ব, এনেকৈ যদি কৈ দিয়ে হ'বনে? তেতিয়া এটা নীতি নিয়মৰ মাজেৰে আমাৰ অনুষ্ঠানবোৰ নচলে জানো? সৰু সৰু কথা এইবোৰ, কিন্তু সেই সৰু সৰু কথাবোৰৰ জৰিয়তে আমাৰ উপলব্ধি, আমি সেই উপলব্ধিবোৰ ক'ৰবাত হেৰুৱাই পেলাইছো। মনত পোৱাৰ কাৰণে আছে, পদবী পোৱাৰ কাৰণে অনুশাসনত থাকিব নোৱাৰি একাংশ ওলাই যায়, আৰু ওলাই যোৱাৰ লগে লগে সমালোচনা কৰে কি তেওঁলোকৰ মাজত খোৱা কামোৰা আছে, তেওঁলোকৰ মাজত অমুকটো ভুচুকটো তমুকটো, এইবোৰ ক'বলৈ আৰম্ভ কৰে। আৰু তাৰ পাছত আমাক কি কৰে? সমালোচনা কৰিবলৈ আৰম্ভ হৈ যায়। এটাৰ পাছত এটা উত্তৰ দি থকা, ভাগৰি যাব। সেইসকলৰ প্ৰশ্ন শেষ নহয়, আপুনি কৈয়ে থাকিব লাগিব, কৈয়ে থাকিব লাগিব। গতিকে এতিয়া মাজে সময়ে কাম কৰি দেখুৱাৰ সময়, তেওঁলোকক উত্তৰ দি থকাৰ আমাৰ সময় নহয়। এই খোৱা কামোৰাবোৰ, এই পদবীৰ লালসাবোৰ আমি এতিয়া এৰাৰ সময় আহি পৰিছে। নাওখন বোলে সকলোৱে বাবলৈ চেষ্টা কৰিব নালাগে। গুৰিয়ালগৰাকী আছে নহয়, এতিয়া সভাপতিগৰাকী আজি আমি বহি থকা নাওখনৰ নাৱৰীয়া, তেখেতে নাওখন বাই নিব নহয়। আমি যদি সকলোৱে বঠা মাৰো, সেইখন নাও হৈ থাকিবনে? ডুবি থাকিম। আপোনালোকৰ মাজতে এটা অনুষ্ঠানত যেতিয়া এগৰাকী ব্যক্তিক দায়িত্ব দিয়া হয়, সেইগৰাকী গুৰিয়াল, জাতিটোৰ গুৰিয়াল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। কিন্তু গুৰুজনা হেৰাই যোৱাৰ পাছত এই বঠা ধৰিবলৈ মানুহৰ হেঁপাহ পুৰা লাগিল। মই নতুনকৈ নাম নকওঁ কোন কোন গুৰু হ'ব বিচাৰিছিল সেই মুহূৰ্তত, আপোনালোক সকলোৱে জানে। গুৰুজনাৰ পৰা ফালৰি কাটি গুৰুজনাক নস্বাত কৰি সেইসকলে নিজকে গুৰু বুলি ক'বলৈ চেষ্টা কৰিছিল। কিন্তু সেইসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰা শিকিবলগীয়া আছে যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনাই নোকোৱালৈকে হাতত কলমটো তুলিয়ে লোৱা নাছিল, আৰু যদিও লৈছিল নিজৰ এটা সীমা ৰাখি লৈছিল যে গুৰুজনাই এইখিনিৰ পৰা ধৰিছে, মই শ্ৰীকৃষ্ণৰ বাৎসল্য ৰূপটোৰ পৰা ধৰিম, মই কেৱল মাত্ৰ মোৰ গীতত, মোৰ কেৱল মাত্ৰ নাটত এইখিনি বৰ্ণনা কৰিম, নৃত্য সংৰচনা হিচাপে উপস্থাপন কৰিম, অৰ্থাৎ ঝুমুৰা আৰম্ভ কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। পাৰিলেহেঁতেন নাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যে গুৰুজনাক বিট কৰি, তেওঁতো শাস্ত্ৰজ্ঞ পণ্ডিত আছিল, পাৰিলেহেঁতেন যে গুৰুজনাই ইমানখিনিলৈকে কৈ দিছে মই এখোপ চৰা, মই আৰু এখোপ এখন বেছিকৈ লিখো, পাৰিলেহেঁতেন, কিন্তু কৰা নাছিল। অন্তৰত সেই ভকতিটো আছিল, সীমা চেৰাই যোৱা নাছিল। আমিবোৰে সীমা চেৰাই যাওঁ, আমি সাধাৰণ মনুষ্য যে হোৱাৰ কাৰণতো থাকে, গতিকে আমিবোৰে সীমা চেৰাই যাওঁ। গুৰুজনাক সেই ধৰণে সীমা চেৰাই সমালোচনা কৰা মানুহৰ অভাৱ নাই। চৈতন্যদেৱৰ কথা মই বিভিন্ন মঞ্চত কৈ আহিছো, শ্বেক্সপিয়াৰৰ কথা কৈ আহিছো এইবাবেই যে বুকুত সেই ভয়টো আছে যে ক'ৰবাত কেতিয়াবা গুৰুজনাৰ আদৰ্শ ক'ৰবাত সঁচাকৈ হেৰাই যাব নেকি, আমি কষ্ট কৰিবলগীয়া হ'ব নেকি,
যে এইখিনি আমাৰ আদৰ্শ আছিল, এইখিনি আমাৰ গুৰু সংস্কৃতি আছিল, এইখিনি কৃষ্ণ সংস্কৃতি আছিল, এইখিনি এক ঈশ্বৰবাদৰ বিশ্বাস আছিল, টানি আনিবলগীয়া হ'ব নেকি মানুহক এই পৰিৱেশটোৰ কথা ভাবোঁ। যদি শ্বেক্সপিয়াৰৰ নাটকখন গোটেই বিশ্বত চৰ্চা হয়, সেই গুৰুজনাৰ অংকীয়া নাটখন কেৱল মাত্ৰ কিয় অসমৰ ভিতৰতে থাকিল? আমি নাম লৈছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত গৈ, অসমৰ বাহিৰত দেশৰ বিভিন্ন প্ৰান্তত নাটৰ চৰ্চা কৰিছিল অসমৰ বহু ব্যক্তিয়ে। সেই ধাৰাটো আকৌ সক্ৰিয় হৈ থাকিব লাগে। নাটখন ইয়াতেই প্ৰচাৰ নহয়, আন ঠাইতো প্ৰচাৰ হ'ব লাগিব। তেনেকৈ প্ৰচাৰ হৈ থাকক গুৰুজনাৰ কৃষ্টি সংস্কৃতি। গুৰুজনাৰ সদায় শ্বেক্সপিয়াৰতকৈ কোনোবাখিনিত শ্ৰেষ্ঠ বুলি কৈ আহিছোঁ, কাৰণ শ্বেক্সপিয়াৰৰ নাটকৰ জৰিয়তে যিখিনি পোৱা যায় সমাজবাদৰ ধাৰণা, সেইখিনি গুৰুজনাৰ নাটতো পোৱা যায়, সেইখিনি আমি স্বীকাৰ কৰোঁ। কিন্তু গুৰুজনাৰ নাটত যিটো আধ্যাত্মিকতা থাকে, যিটো ভক্তিবাদৰ কথা থাকে, যিখিনি নৃত্য থাকে, যিখিনি গীত থাকে, বা যিখিনি অসমৰ কলা সংস্কৃতি থাকে, আপুনি সূত্ৰধাৰ নাচখন ওলোৱাৰ পৰা তাত আপুনি ভালকৈ মন কৰিলে বা বিভিন্ন নাচখিনি আপুনি যদি চায়, তাত ওজাপালিৰ পৰা, বাগৰুম্বাৰ পৰা, মিচিঙৰ নৃত্যৰ পৰা সেইবোৰ কিছু কিছু আপুনি দেখিবলৈ পাব। অৰ্থাৎ গুৰুজনাৰ এখন নাচ চোৱাৰ লগে লগে, এটি নৃত্য চোৱাৰ লগে লগে আপুনি ভাবিব যে গোটেই অসমখন আপোনাৰ চকুৰ আগত ভাঙি আছে। সেই পৃথকতাটো আছিল শ্বেক্সপিয়াৰৰ সৈতে। গতিকে আমি সমান বুলি কেনেকৈ ক'ম? আমি ক'ব নোৱাৰোঁ সমান বুলি। আমি এটাই ক'ম যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সদায় শ্বেক্সপিয়াৰতকৈ শ্ৰেষ্ঠ আছিল, আছে আৰু সদায় থাকিব। গুৰুজনা শ্ৰেষ্ঠ চৈতন্যদেৱতকৈ। আজি ইস্কনৰ কালচা বিশ্বব্যাপী গুচি যাব পাৰে, ইস্কন আজি যাব পাৰে সকলোতে, কিন্তু ইস্কনক লৈ যোৱা সেই মানুহখিনি একনিষ্ঠ সেৱক আছিল বাবে লৈ যাব পাৰিলে, আৰু আমিবোৰ, আপুনি মই কি হ'ল, আমাৰ ভুল হ'ল। মই কিন্তু অকল আপোনালোকক কোৱা নাই, আমাৰো ভুল হ'ল। আমাৰো ভুল হ'ল যে ইয়াতকৈ হয়তো সৰুৰ পৰা কামখিনি আৰম্ভ কৰিব লাগিছিল। ক'ৰবাত সেই সৰুৰ পৰা আৰু আগৰ পৰা যদি আৰম্ভ কৰিলোহেঁতেন, হয়তো আৰু ভাল লগা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিলোহেঁতেন। গতিকে আমি একনিষ্ঠ সেৱক হ'ব পৰা নাই বাবে আমি সেই ইস্কন আজি যেনেকৈ বিশ্বব্যাপী বিয়পি গৈছে, তেনেকৈ আমি গুৰু আসন ঢালি প্ৰতিষ্ঠা কৰিব পৰা নাই বাহিৰত। গতিকে সেই কথাটো মানিব লাগিব। কেৱল হৰে কৃষ্ণ হৰে ৰামটো মিলিলেই চৈতন্যদেৱৰ আদৰ্শৰে গুৰুজনা অনুপ্ৰাণিত নহয়। 34-37 বছৰ বয়সৰ এগৰাকী সৰু ব্যক্তিক লৈ গুৰুজনা কেনেকৈ অনুপ্ৰাণিত হ'ব? এটা কথা ঠিক যে কৃষ্ণ সংস্কৃতিৰ কথা চৈতন্যদেৱেও কৈছিল, গুৰুজনাইও কৈছিল, কিন্তু গুৰুজনাই কৃষ্ণ সংস্কৃতিত কৃষিৰ কথা আছিল। গুৰুজনাই কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত গুৰুজনাই যিখিনি ধাৰা, সেই ধাৰাটোৰ শৈলীটোৱে সম্পূৰ্ণ সুকীয়া আছিল। তাত নাম ধৰ্মৰ কথাটো আছিল, হৰি নামৰ কথাটো আছিল। গতিকে আমি একেই বুলি ক'ব নোৱাৰোঁ। সেই পৃথকতাবোৰ আমি এতিয়া বিচাৰি উলিয়াব লাগিব। ক'ৰবাত যদি সমালোচনা হয়, তাৰ উত্তৰবোৰ আমি দিব পাৰিব লাগিব। আনে আমাক সেই আমাৰ গুৰুজনাৰ কোনগৰাকী ব্যক্তিৰ সৈতে সমকক্ষ, এইবোৰ তুলনা কৰোৱাৰ প্ৰয়োজন নাই। তাৰ উত্তৰবোৰ অসমীয়া সমাজে দিব, আৰু এনেকৈ উত্তৰবোৰ দিব লাগিব যাতে পিছৰ প্ৰজন্মই আপোনাক দুখিব নোৱাৰে যে কি কৰিলে আমাৰ ককা আইতাসকলে। কেৱল মাত্ৰ ধৰ্মালোচনী সভা পাতিলে, একসিদ্ধ খালে অকল, তাৰ বাহিৰে একো নকৰিলে বুলি আমাৰ পিছৰ প্ৰজন্মই যাতে আমাক দুখ দিব নোৱাৰে, তাৰ বাবে এনেকুৱা মঞ্চত আমি গঢ়ি তুলিব লাগিব আমাৰ সেই গুৰুজনাৰ সৃষ্টিৰ আজিৰ ভেটিবোৰ। আজি যে প্ৰথম অৱস্থাত যে এই যে খোল বাদ্য লৈ কণমানি দুগৰাকীক দেখিলোঁ, ইমান সুন্দৰকৈ তেখেতে বাৰে বাৰে চাই যে ভুল আওৰাইছে মুখত, চাই ৰৈ গৈছোঁ অকণমান সময়ৰ বাবে। গতিকে সেইসকলৰ হাতত যেতিয়া অসমখন আছে, এই যে দুয়োগৰাকীয়ে নৃত্য ইমান সুন্দৰকৈ পৰিৱেশন কৰিলে, সেইসকলৰ হাতত যেতিয়া অসমখন আছে, আপুনি মই সমালোচনা কৰি থাকিম নেকি সদায় যে অসমীয়া ল'ৰা ছোৱালী এইবোৰ নকৰে বুলি? যদি নকৰে বুলি কোনো লোকে সমালোচনা কৰি থাকে ফেচবুকত, মই ফেচবুকৰ বুদ্ধিজীৱী বুলি কওঁ সেইসকলক। এই ফেচবুকৰ যে বুদ্ধিজীৱী যিসকলে নিজে লং পেণ্টটো পিন্ধি আনক কয় যে আমুকৰ ল'ৰাটোৱে চুৰিয়াখন পিন্ধিব নাজানে। আগত আপুনি পিন্ধক, আগত আপুনি আপোনাৰ ছোৱালীজনীক চাদৰ মেখেলাযোৰ পিন্ধাই নামঘৰলৈ আনক, তাৰ পাছত ক'ব আমুকৰ ছোৱালীজনীয়ে চুটি কাপোৰ পিন্ধিছে বুলি। আমাৰ অসমীয়া মানুহে সমালোচনাটো আনক কৰি থাকে বাবে। গতিকে সেইসকলক কওঁ যে যদি চাবলগীয়া আছে কেনেকৈ গুৰু সংস্কৃতিৰ চৰ্চা চলে, এনেবোৰ ঠাইলৈ আহি অন্ততঃ এটা দিন বহি কেনেকৈ এই আইসকলে হৰি নামৰ আখৰা কৰে, কেনেকৈ দিহা নামৰ আখৰা কৰে, বীৰ নাম, কেনেকৈ থিয় নামৰ আখৰা কৰে, শিকিবলৈ চেষ্টা কৰিছে, বৰগীত শিকিবলৈ চেষ্টা কৰিছে, ভাওনা নাট, এইবোৰ অকণমান ইয়াত থাকি সমাজৰ সৈতে আপোনালোকে অন্ততঃ চাবলৈ চেষ্টা কৰক। এই জীৱন এখন বুৱতী ধীৰে ধীৰে বয়, এই মনুষ্যৰ জনম লৈ হৰিক নভজিলে, এই জীৱন বিফলে যায়।
দেহা নাম থাকি আকৌ এবাৰ গাইছো দেই। হে নগলে নহব, হে যাবই লাগিব, জীৱন দুদিনীয়া সাকু সাকুহে জিদালি মূৰৰ চুলি দাৰি দেখিলেই উৰি যায় ধাতু, দেখিলেই উৰি যায় ধাতু। আপুনি মই কোনদিনা হেৰাই যাওঁ তাৰ কোনো ঠিকনা নাই। গতিকে মুখত এবাৰ অন্তত এই কলিযুগত হৰিৰ নামটো লওক। বোলে ঋষিমুনি হ'বলৈ কলিযুগত জন্ম লাভ কৰিব বিচাৰিছিল যে কলিযুগত জীৱৰ মুক্তি লাভৰ এটাই পথ, এবাৰ যদি আপুনি ঈশ্বৰৰ নামটো লৈছে। পাবৰ বাবে আপুনি অজস্ৰ বিকল্প, য'তেই মন যায় তাতেই দক্ষিণা দিব পাৰে, য'তেই মন যায় তাতেই যি কৰ্ম কৰিবলৈ মন গৈছে কৰিছে, কিন্তু শান্তিটো মনত ৰাখিব গুৰুজনাৰ মহাপুৰুষীয় আদৰ্শত আছে, গুৰুজনাৰ এক ঈশ্বৰবাদতেই আছে। গতিকে এই ডাল পাতত পানী নিদিবলৈ কৈ যেনেকৈ গুৰিত পানী দিবলৈ কৈছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক শংকৰদেৱ গুৰুজনাই, সেই কথাটো কেৱল মাত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক কোৱা নাছিল, আজিৰ অসমীয়াক কৈ থৈ গৈছিল, যিবোৰ অসমীয়াই আজি ডাল পাতত পানী দি দি সময় নষ্ট কৰি ফুৰিছে। গতিকে আমি সেই গুৰিটো যদি বিচাৰি পাইছো, গুৰিটোত পানী দি গছজোপা জীয়াই ৰাখিব লাগিব। আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছো। কথাবোৰ আৰু দীঘলীয়া নকৰোঁ, যথেষ্ট সময় হৈছে, বহুখিনি কৈ দিলোঁ। আৰু নিৰ্দিষ্ট বক্তা আৰু এগৰাকী বাপ আছে, গতিকে তেখেতৰ মুখেৰে আপোনালোকে আৰু কথা শুনিবলৈ পাব। আৰু ভাল লাগিছে যে দায়িত্ব দুগৰাকীক দিয়া হৈছে, অন্ততঃ এতিয়া আধাৰ পৰা এই কথাখিনি পিছৰ অংশ তেখেতে আগবঢ়াই নিব। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি আপোনালোকৰ মাজত আৰু বেছি সময় থাকিব নোৱাৰিম। তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, কাৰণ নিৰ্দিষ্ট এটা সময় কাম এটা কৰিয়ে আছোঁ, আপোনালোকে জানেই। এই নিৰ্দিষ্ট সময়ত আকৌ অসমবাসীক বাতৰিটো পঢ়ি শুনাব লাগিব নহয়। তেওঁলোককতো ক'ব নোৱাৰোঁ যে আজি মই দৰঙলৈ গৈছিলোঁ, বাতৰি অকণমান দেৰি হ'ব দেই, এইটোতো ক'ব নোৱাৰোঁ। গতিকে সেই দায়িত্বটো পালন কৰিবৰ বাবে নিৰ্দিষ্ট সময়ত পাবগৈ লাগিব। তথাপিও আপোনালোকৰ মাজত আশীৰ্বাদ ল'বলৈ আহি এনেকৈ উপস্থিত হ'লোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী কুশলে থাকক। এই যে বয়োজ্যেষ্ঠসকলে ইমান আশীৰ্বাদ আমাক প্ৰদান কৰিছে, আমি ভাবি লৈছোঁ যে এয়া এঞ্জেলা চাংমাইক কৰা নাই। এঞ্জেলা চাংমাই গুৰুজনাৰ আদৰ্শত যিটো যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰাটোকহে অকণমান আদৰ যাচিছে বুলি ভাবিছোঁ। আৰু আমাৰ ভিতৰত থকা আত্মাৰ জৰিয়তে আপোনালোকক আমি সেই আপোনালোকক নৰৰূপী নাৰায়ণ হিচাপে সেৱা জনাইছোঁ। ব্যক্তি পূজা কেতিয়াও বিচৰা নাই, ব্যক্তি পূজা কেতিয়াও আমি নিবিচাৰোঁ। গতিকে আমাকো আপোনালোকে এঞ্জেলা চাংমাই বুলি কিন্তু এই নামটো বুলি কেতিয়াও কোনো সন্মান নাযাচিব, আশীৰ্বাদ তেনেকৈ নিদিব। যদি দিয়ে ভিতৰত থকা এই সৰল মানুহজনীক আপোনালোকৰ একেবাৰে কন্যা তই বুলি মাতিলেও আমি বেয়া নাপাওঁ। গতিকে তেনেকৈ আপোনালোকে দাবী কৰিব পাৰে পিছত যে এঞ্জেলা তই দৰঙলৈ আকৌ আহিব লাগিব, তেতিয়া কিন্তু নিশ্চয় আহিম। আপোনালোকৰ নিজৰ মাজৰ বুলি ভাবিলেহে আহিম, কিন্তু বহুত বেছি যদি বেলেগ আসন দি অকণমান ওখকৈ যদি আসন দিয়ে তেতিয়া কিন্তু সেয়া সহ্য কৰিব নোৱাৰিম, কাৰণ যাত্ৰাটো আৰম্ভ কৰিছোঁ। আৰু এটা কথা যে এনেকৈ আজি কেৱল আমি কথাষাৰ কৈ থৈ গৈছোঁ সেয়াই শেষ নহওক। ইয়াৰ পিছৰ যদি দৰঙলৈ আহোঁ, এই ধৰ্মালোচনী সভাত এঞ্জেলা চাংমাইৰ সৈতে কাষত আৰু অন্ততঃ 5 গৰাকী যুৱ বক্তা ইয়াত পাব লাগিব। আপোনালোকে কথা দিয়ক, কেৱল আমি কথা কৈ থাকিলে নহ'ব, সকলোৱে ক'ব লাগিব। আমাক মাতি আনি এদিন কথা শুনিলে নহ'ব, আপোনালোকৰ গাঁৱত থকা আপোনালোকৰ কেইসকল সন্তানকো লগত ৰাখি তেওঁলোকৰ কথা শুনিব পাৰিব লাগিব। তেওঁলোকৰ কয় নহয় যে নিজৰ ঠাইখিনি সদায় অকণমান আওপুকীয়াকৈ ৰখা হয়, দূৰৰ বস্তুটোৰ প্ৰতি হেঁপাহটো বেছি থাকে। বাৰু যি কি নহওক, এইবাৰ আহিলোঁ, হেঁপাহটো আছিল, হেঁপাহটোৰ বাবে মই আহিলোঁ আপোনালোকৰ মাজলৈ। মোৰ হেঁপাহৰ কথা কৈছোঁ, গতিকে হেঁপাহটো পূৰণ কৰিবলৈ কিন্তু তেখেতলোকক কিন্তু আপোনালোকে মঞ্চ দিব লাগিব। অকণমান কৈছে যে আৰু অকণমান ক'ব লাগে, কিন্তু কথা কৈ থাকিলে আমি গম নাপাওঁ, কৈ থাকোঁ। কাৰণ 3-4 ঘণ্টা বাতৰি পঢ়াৰ অভ্যাস আছে যে, এটা ব্ৰেকিং নিউজকে পেঘেনিয়াই পঢ়ি থাকোঁ। আপোনালোকেও বেয়া পায়নে বাৰু? সঁচা কথা কওক, এই বাতৰিটো এবাৰ ক'লে হয় কিয় টেটু ফালি থাকে, এনেকৈ ভাবি থাকে আপোনালোকে, থাকেনে? আমি অৱশ্যে তেনেকৈ টেটু নাফালোঁ বাৰু, কাৰণ টেটু ফালিবলগীয়া নহয়। যদি আপোনালোকে ডাঙৰকৈ শুনিবলৈ মন থাকে টিভিৰ ভলিউমটোতো বঢ়াই ল'ব পাৰে, কিন্তু একাংশই টেটু ফালে বাৰু, নাফালে বুলি মই নকওঁ। গতিকে একেটা বাতৰিকে পেঘেনিয়াই পঢ়ি থাকিলে আপোনালোকে বেয়া পায়। সেই কথা কওঁতে কিন্তু বেছি দীঘলীয়া হৈ যায়, গম নাপাওঁ কিমান সময় কথা কৈ থাকিলোঁ। আৰু ভকত বৈষ্ণৱৰ সৈতে থাকিলে কথাবোৰৰ
আঁত ধৰি ধৰি কেতিয়াবা ক'ৰবাৰ কথা কৈ ক'ৰবাত পায়